Hello everyone, welcome to Pythagoras classes. So class 9 আৰু 10 ৰ students ৰ কাৰণে আমি তোমালোকৰ যিবোৰ ৰেগুলাৰ চেপ্টাৰছ আছে চেপ্টাৰ সায়েন্সৰ আমি কুটি ক্লাস কন্টিনিউ কৰি আছো। সো যেহেতু ফাৰ্স্ট চেপ্টাৰ তোমালোকে পাইছা বা ফাৰ্স্ট চেপ্টাৰ আমি বুজাইছো তোমালোকক, এতিয়া আজিৰ পৰা আৰম্ভ কৰিছো ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ যাৰ নাম হৈ গৈছে এসিড বেস এণ্ড সল্ট আৰু অসমীয়াত যাক কোৱা হয় অম্ল ক্ষাৰক আৰু লৱণ। সো ক্লাস 10 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছিল ফাৰ্স্ট চেপ্টাৰটোত আমি কি পঢ়িছিলো আমি পঢ়িছিলো কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে কিছুমান কেমিক্যাল ৰিঅ্যাকশনছৰ বিষয়ে তো কেমিক্যাল ৰিঅ্যাকশনছ কেনেকৈ হয় কেমিক্যাল ৰিঅ্যাকশনছক আমি কেনেকৈ প্ৰেজেন্ট কৰিব পাৰো কেমিক্যাল ৰিঅ্যাকশন এটা কি ধৰণে আমি উপস্থাপন কৰিব পাৰো কেমিক্যাল ৰিঅ্যাকশন বা ৰাসায়নিক বিক্ৰিয়া এটা উপস্থাপন কৰিবৰ কাৰণে কোন ধৰণৰ পদ্ধতিবোৰ আমি ল'ব লাগে ব্যালেন্স সমীকৰণ আমি কেনে ধৰণে বনাও ঠিক একে ধৰণে স্কেলেটেল বা জকা সমীকৰণ আমি কি ধৰণে বনাও এই কথাবোৰ আমি ফাৰ্স্ট চেপ্টাৰটোত আমি আলোচনা কৰিলো সো ফাৰ্স্ট চেপ্টাৰটো হৈ গৈছে সেকেন্ড চেপ্টাৰটো বুজি পাবৰ কাৰণে আমাৰ কি কিছুমান ৰিহাৰ্সাল হয়নে গতিকে ফাৰ্স্ট চেপ্টাৰটো যদি তোমাৰ যদি প্ৰবলেম আছে তেতিয়াহলে সেকেন্ড চেপ্টাৰটোত ইনিশিয়ালি আৰম্ভণিতে তোমাৰ অকমান অসুবিধা পাব পাৰা গতিকে এসিড বেস ক্ষাৰক পঢ়াৰ আগতে মই আকৌ এবাৰ তোমাক কৈছো যে ফাৰ্স্ট চেপ্টাৰটোৰ যিখিনি কথা আমি পঢ়ি আহিছো সেই চেপ্টাৰটো এবাৰ থ্ৰলি তুমি পঢ়ি লোৱা সো চোৱা আমাৰ যেটো চেপ্টাৰ আছে অম্ল ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোত আমি কি পঢ়িবলৈ পাম এই চেপ্টাৰটোত আমি সিলেবাস ডিসকাশনত কোৱাৰ নিচিনাকে অম্ল ক্ষাৰক আৰু লৱণৰ ৰাসায়নিক ধৰ্মবোৰৰ বিষয়ে পঢ়িবলৈ পাম ৰাসায়নিক ধৰ্ম কোনবোৰ যেনেকে অম্ল পদাৰ্থ এটাই অৰ্থাৎ এসিডিক সাবস্টেন্স এটাই কেনেকে আমাৰ ৰিঅ্যাকশন কৰে কি ধৰণে আমাৰ ৰাসায়নিক বিক্ৰিয়া কৰে ক্ষাৰকীয় পদাৰ্থ বেসিক সাবস্টেন্স এটাই কি ধৰণে ৰাসায়নিক বিক্ৰিয়া দেখুৱায় ঠিক একে ধৰণে অম্ল আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় সল্ট অৰ্থাৎ লৱণ কোনবোৰ বস্তু কোনবোৰ পদাৰ্থক আমি সাধাৰণতে লৱণ বুলি কওঁ বা সল্ট বুলি কওঁ সো সল্ট নামটো শুনাৰ লগে লগে সকে তোমাৰ মাইন্ডত আহিছে যে আমি যেটো নিমখ বা আমি ঘৰত সদায় ব্যৱহাৰ কৰা ভাত বা শাকত ব্যৱহাৰ কৰা বা সবজিত ব্যৱহাৰ কৰা যেটো নিমখ আছে সেই নিমখটোৰ কথাই কোৱা হৈছে নেকি নহয় কেৱল অকল সেই নিমখটোই নহয় সেই নিমখৰ নিচিনা অৰ্থাৎ সল্টৰ নিচিনা আন বহুতো সল্ট আছে আমাৰ বিজ্ঞানত যিবোৰৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম ঠিক আছে সো আহা সো স্ট্ৰেট আমি স্টাৰ্ট কৰো চেপ্টাৰটো প্ৰথমৰ পৰা অম্ল ক্ষাৰক আৰু লৱণৰ বিষয়ে ডিয়াৰ ষ্টুডেন্টস সো ফাৰ্স্ট যেটো নাম আছে এসিড অৰ্থাৎ অম্ল সো অম্ল কোনবোৰ সো চেপ্টাৰটোৰ ভিতৰলৈ সোমোৱাৰ আগতে তুমি ফাৰ্স্ট আমি ডেইলি লাইফত পাই থকা অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত আমি পাই থকা কিছুমান অম্ল বা আম্লিক পদাৰ্থৰ গুণাগুণ বা পদাৰ্থৰ বিষয়ে আমি প্ৰথমতে কথা পাতি লওঁ এটা চোৱা ক্লাস 10 পোৱালৈকে তোমালোকে হয়তো আজিলৈকে আগত কৰবাত অম্লৰ বিষয়ে অলপ হলেও তোমালোকে পঢ়িছা অম্ল বা এসিডিক সাবস্টেন্স কোনবোৰ আছিল যিবোৰ পদাৰ্থ আসলতে সোৱাদ প্ৰায় কেনেকুৱা আছিল টেঙা হয়নে সো অম্লৰ যিবোৰ পদাৰ্থ তেনেকুৱা পদাৰ্থবোৰৰ সোৱাদ সদায় আমি কি বুলি পাই আহিছো টেঙা একে ধৰণে যিবোৰ বেসিক সাবস্টেন্স আছে বেসিক বা ক্ষাৰকীয় পদাৰ্থ আছে ক্ষাৰকীয় পদাৰ্থবোৰৰ সোৱাদ আমি কি বুলি পাওঁ সদায় তিতা বা কেহা অৰ্থাৎ টেঙা আৰু তিতা বা কেহা এই মাত্ৰ দুটা বস্তুৰ ওপৰত অৰ্থাৎ দুটা চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আমি অম্ল আৰু ক্ষাৰকৰ বিষয়ে আজিলৈকে আমি জানো এই চেপ্টাৰটো যেতিয়া তুমি পঢ়িবা পঢ়াৰ পাছত তুমি কি গম পাবা যে তিতা বা টেঙা এই দুটা স্বভাৱৰ বাহিৰেও অম্ল বা ক্ষাৰকক আসলতে আৰু বহুত ধৰণৰ ধৰ্মৰ সহায়ত আমি জানিব পাৰো যেনেকে উদাহৰণ কি যে ক্লাস 10ত আমাক পঢ়িবলৈ দিয়া এটা তিতা আৰু টেঙা সোৱাদক বাদ দি আন এটা পদাৰ্থৰ নাম বা আন এটা ধৰ্মৰ বিষয়ে আমাক পঢ়িবলৈ দিছে হেতু হৈ গৈছে লিটমাছ পেপাৰৰ টেষ্ট অৰ্থাৎ লিটমাছ কাগজৰ এটা পৰীক্ষা এটা লিটমাছ কি লিটমাছ হৈ গৈছে এটা প্ৰাকৃতিকভাৱে পোৱা এটা ৰাসায়নিক পদাৰ্থ হলে ক'ত পোৱা যায় সাধাৰণতে লাইকেন নামৰ এজোপা উদ্ভিদ আছে অৰ্থাৎ লাইকেন নামৰ এজোপা উদ্ভিদৰ সদৃশ এটা বস্তু পোৱা যায় আমাৰ প্ৰকৃতিত যিটো বস্তুৰ পৰা কি কৰা হয় বা যিজোপা গছৰ পৰা আমি কি কৰো এটা ৰঙীন পদাৰ্থ বাহিৰলৈ উলিয়াই আনো এটা সম্পূৰ্ণৰূপে বিজ্ঞানসন্মতভাৱে আৰু সেই যেটো ৰঙীন পদাৰ্থ আছে সেই ৰঙীন পদাৰ্থটো ব্যৱহাৰ কৰি আমি অম্ল বা ক্ষাৰক এই দুটা বস্তু আমি কি কৰিব পাৰো চিনাকি হ'ব পাৰো গতিকে লিটমাছ কি হয় লিটমাছ হৈ গৈছে লাইকেন নামৰ যিজোপা উদ্ভিদ আছে লাইকেনৰ পৰা পোৱা এটা ৰাসায়নিক পদাৰ্থ হলনে আৰু ইয়াক কেনেকৈ পোৱা যায় প্ৰাকৃতিকভাৱে পোৱা যায় অৰ্থাৎ প্ৰকৃতিতে হি সৃষ্টি হয় এটা লাইকেন কি যদি তুমি উদ্ভিদৰ বিষয়ে ভালদৰে জানা ক্লাস 9ত যদি তুমি পঢ়িছা তেতিয়াহলে তুমি জানা উদ্ভিদক আমি কি কৰিব পাৰো বা গোটেই প্ৰাণী জগতখনক আমি কি কৰিব পাৰো কিছুমান ভাগত ভাগ কৰিব পাৰো যেনেকে এটা হৈ গৈছে ৰাজ্য হিচাপত অৰ্থাৎ ভেকুৰ ৰাজ্য অৰ্থাৎ হেলাই ৰাজ্য ঠিক একে ধৰণে প্ৰাণী ৰাজ্য যেনে ধৰণে উদ্ভিদৰ ৰাজ্য গতিকে সকলোবোৰ জীৱকে হিহঁতৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমি কিছুমান ৰাজ্যত বা কিংডমত আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো এই যেটো লাইকেনৰ কথা পাতিছো লাইকেন হৈ গৈছে ভেকুৰ আৰু
হেলাই এই দুই ধৰণৰ যি দুখন ৰাজ্য আছিলে সেই ৰাজ্যৰ দুটা বস্তুৰ সংমিশ্ৰণ অৰ্থাৎ লাইকেন এজোপা কেৱল মাত্ৰ উদ্ভিদ নহয় লাইকেন হৈ গৈছে হেলাই আৰু ভেকুৰৰ সংমিশ্ৰণ যিজোপা লাইকেনে কি উৎপন্ন কৰে এই লিটমাছ নামৰ এটা ৰাসায়নিক পদাৰ্থ ইয়াৰ গাত পোৱা যায় উৎপন্ন কৰে আৰু তাৰ সহায়ত আমি অম্ল বা ক্ষাৰকক চিনাক্ত কৰিম এটা চোৱা তিতা আৰু টেঙা এই দুটা বস্তুক বাদ দিও আমি অম্ল বা ক্ষাৰকৰ বিষয়ে আমি জানিব পাৰো কাৰ সহায়ত লিটমাছৰ সহায়ত গতিকে চেপ্টাৰটোত আমি এতিয়া যেতিয়া পঢ়ি গৈ থাকিম লাহে লাহে আমি ভিতৰলৈ সোমাই গৈ থাকিম আমি প্ৰত্যেকটো জায়গাতে লিটমাছ বা লিটমাছক বাদ দি আৰু কিছুমান এনেকুৱা ৰাসায়নিক ধৰ্মৰ বিষয়ে পঢ়িম অম্ল আৰু ক্ষাৰকৰ যিবোৰে আমাক তিতা আৰু টেঙাৰ বাহিৰেও অম্ল বা ক্ষাৰকক চিনাক্ত কৰিবৰ কাৰণে আমাক সুবিধা কৰিব সো আমাৰ প্ৰথম যিখন স্লাইড আছে এইখন স্লাইডত আমি কি পঢ়িম এই চেপ্টাৰটোত তাৰ বিষয়ে আমি ইয়াত দিয়া হৈছে হেতু হৈ গৈছে ইন্ট্ৰোডাকচন টু এসিড আৰু বেস অৰ্থাৎ অম্ল আৰু ক্ষাৰকীয় পদাৰ্থৰ কাৰণে যিটো তাৰ চিনাকি পৰ্ব অৰ্থাৎ কেনেকৈ আমি তাক চিনাক্ত কৰিব পাৰো তাৰ বিষয় দুই নম্বৰটো হৈ গৈছে ইন্ডিকেটৰ্স এণ্ড কালাৰ চেঞ্জ ইন্ডিকেটৰ মানে হৈ গৈছে কিছুমান পদাৰ্থ যিবোৰ পদাৰ্থৰ সহায়ত আমি কি কৰিব পাৰো কিছুমান অম্ল বা ক্ষাৰকীয় পদাৰ্থক আমি বিভক্ত কৰিব পাৰো ভাগ কৰিব পাৰো ক্লাসিফিকেশন কৰিব পাৰো আৰু কেমিক্যাল ৰিঅ্যাকশনস ৰাসায়নিক ধৰ্ম বিজ্ঞান পঢ়িছো ক্লাস 10 ত 2 নম্বৰ চেপ্টাৰ গতিকে কেমিক্যাল ৰিঅ্যাকশনটো তোমাৰ থাকিবই হয়নে গতিকে কেমিক্যাল ৰিঅ্যাকশনস অম্ল আৰু ক্ষাৰক বা এসিড আৰু বেসৰ বা ক্ষাৰকীয় পদাৰ্থৰ কেমিক্যাল ৰিঅ্যাকশনস বা ৰাসায়নিক যিবোৰ ধৰ্ম আছে ৰাসায়নিক বিক্ৰিয়া আছে বিক্ৰিয়াবোৰৰ বিষয়ে আমি ইয়াতে পঢ়িম pH স্কেল এণ্ড ইম্পৰ্টেন্স pH স্কেল এটা নতুন বস্তু তোমালোকৰ কাৰণে চাগে যে pH বুলি এটা বস্তু আছে যাৰ সহায়ত আমি কি কৰিব পাৰো অম্ল বা ক্ষাৰকক আমি ভাগো কৰিব পাৰো একে ধৰণে সল্ট এণ্ড কমন সল্ট প্ৰডাক্টস আমি যিবোৰ লবণৰ বিষয়ে পাতিম আমি খোৱা নিমখক বাদ দিয়া আন কোনবোৰ লবণৰ বিষয়ে পাতিম আমি এইটো চেপ্টাৰৰ 5 নম্বৰ যিটো পইণ্ট আছে এই পইণ্টৰ ভিতৰত আমি আলোচনা কৰিম আৰু একেবাৰে শেষত আছে এটা ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন এইটো তোমালোকৰ কাৰণে একেবাৰে সম্পূৰ্ণ নতুন টপিক হ'ব গতিকে এইটোৰ বিষয়ে আমি যেতিয়া পঢ়িম আমি তেতিয়া ডিসকাস কৰিম সো ফাৰ্স্ট আমি আৰম্ভ কৰিছো ইন্ট্ৰোডাকচন টু এসিড এণ্ড বেস চোৱা চেপ্টাৰটোৰ ভিতৰত কি আছে চোৱাৰ আগতে প্ৰথম তুমি এটা বস্তুৰ বিষয়ে ক্লিয়াৰ হৈ লোৱা হেতু হৈ গৈছে কেইটামান এসিড আৰু বেস এনেকুৱা পদাৰ্থৰ তুমি নামৰ বিষয়ে তুমি জানি লোৱা ক্লাস 9 ৰ যেতিয়া আমি 2 নম্বৰ 3 নম্বৰ চেপ্টাৰ কিটা পঢ়িছিলো অৰ্থাৎ স্ট্ৰাকচাৰ অফ এটম বা এনেকুৱা চেপ্টাৰবোৰ পঢ়িছিলো তাত আমি এনেকুৱা বহুত পদাৰ্থৰ নাম পাইছিলো যেনেকৈ এটা আছিল হাইড্ৰক্লোৰিক এসিড নাম পাইছিলানে HCl ঠিক একে ধৰণে আৰু এটা নাম আছিল H2SO4 ইয়াৰ নাম হৈ গৈছে সালফিউৰিক এসিড ঠিক একে ধৰণে আৰু এটা নাম আছিল এনেকুৱা ধৰণৰ HNO3 যাক কোৱা হয় নাইট্ৰিক এসিড বেসৰ ক্ষেত্ৰত এনেকুৱা নাম আমি আৰু উদাহৰণ সদায় পাই আহিছো হেতু হৈ গৈছে সোডিয়াম হাইড্ৰক্সাইড NaOH ক্যালসিয়ামৰ এটা ৰাসায়নিক পদাৰ্থৰ নাম আমি পাইছিলো ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক একে ধৰণে তুমি আৰু পাইছিলা Na2CO3 সোডিয়াম কাৰ্বনেট এটা পাইছিলা NaHCO3 হয়নে সোডিয়াম বাইকাৰ্বনেট এনেকুৱা যিবোৰ আমি নাম পাইছিলো এই নামবোৰৰ বিষয়ে পঢ়ি আহাৰ পাছত আমি ইয়াত এসিড আৰু বেসৰ উদাহৰণ লবৰ কাৰণে আমাৰ সুবিধা হয় এটা চোৱা ইন্ট্ৰোডাকচনত আমি কি কৰিছো এসিড আৰু বেসৰ কেইটামান উদাহৰণ দিয়া আছে যেনেকৈ হাইড্ৰক্লোৰিক এসিড সালফিউৰিক এসিড এটা হৈ গৈছে সাইট্ৰিক এসিড এটা হৈ গৈছে ল্যাকটিক এসিড যেনেকৈ বেসৰ ক্ষেত্ৰত আমি উদাহৰণ দিছো সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ওয়াশিং সোডা অৰ্থাৎ কাপোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰা সোডা একে ধৰণে বেকিং সোডা বা খাদ্য বস্তু দিয়া আমি যেটো সোডা ব্যৱহাৰ কৰো তাক আমি বেকিং সোডা বুলি কওঁ বেকিং সোডা এই পদাৰ্থবোৰ হৈ গৈছে কিছুমান অম্ল বা কিছুমান ক্ষাৰকৰ উদাহৰণ এতিয়া এই পদাৰ্থসমূহক যিবোৰ আমি নাম লৈছো হাইড্ৰক্লোৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড বা সোডিয়াম বাইকাৰ্বনেট এই বস্তুবোৰক আমি অম্ল বা ক্ষাৰক হিচাপে আমি কাৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিছো বা কাৰ ওপৰত ভিত্তি কৰি মই তোমাক উদাহৰণ কিটা দিছো হেতু হৈ গৈছে যে যিবোৰ বস্তুৱে সাধাৰণতে পানীত দিলে বা যিবোৰ বস্তুক আমি যেতিয়া পানীত আমি দ্ৰবীভূত কৰিম তৰল পদাৰ্থত দ্ৰবীভূত কৰিম ই যদি এটা হাইড্ৰজেন ধনাত্মক আয়ন যদি উৎপন্ন কৰিব পাৰে হাইড্ৰজেন ধনাত্মক আয়ন যদি উৎপন্ন কৰিব পাৰে তেতিয়া হলে তাক আমি কি বুলি ক'ব পাৰো তাক আমি ক'ব পাৰো সদায় এটা এসিড বা অম্ল পদাৰ্থ ঠিক একে ধৰণে যদি কোনোবা এটা পদাৰ্থক যদি আমি পানীত দিয়াৰ পাছত যদি তাৰ পৰা যদি OH ঋণাত্মক অৰ্থাৎ OH মাইনাস যদি এটা আয়ন উৎপন্ন কৰিব পাৰে তেন্তে সেই পদাৰ্থটোক আমি কি বুলি ক'ব পাৰো সেই পদাৰ্থটোক আমি ৰাসায়নিকভাৱে ক্ষাৰকীয় পদাৰ্থ বুলি ক'ব পাৰো সোৱা অম্ল আৰু ক্ষাৰক আমি ভাগ কৰিবৰ কাৰণে আমাৰ তেতিয়া হলে তিনি সহজ প্ৰথমটো হৈ গৈছে যে এটা পদাৰ্থই পানীত যদি হাইড্ৰজেন প্লাস উৎপন্ন কৰে তেতিয়া হলে হেতু হৈ যাব আমাৰ কাৰণে কি এসিড এটা পদাৰ্থই যদি পানীত যদি OH ঋণাত্মক যদি উৎপন্ন কৰে হেতু হৈ যাব আমাৰ কাৰণে ক্ষাৰক বা বেস হলে ক্ষাৰকীয় পদাৰ্থ বা বেসিক সাবস্টেন্স
একে ধৰণে আৰু এটা বস্তু হেতু হৈ গৈছে লিটমাছ পেপাৰ এখন যদি আমি যদি ডুবাই দিও এটা পদাৰ্থত যদি হে পদাৰ্থটোত লিটমাছ পেপাৰৰ যেটো ৰং আছে হে ৰংটো যদি নীলাৰ পৰা যদি ৰঙা হয় কোৰ পৰা ব্লুৰ পৰা যদি red হয় অৰ্থাৎ নীলা ৰঙৰ লিটমাছ পেপাৰ এখন যদি ডুবাই দিলে ৰঙা ৰঙলৈ পৰিৱৰ্তিত হয় তেন্তে তাক আমি কি বুলি কম হে পদাৰ্থটো এসিড পদাৰ্থ অৰ্থাৎ আম্লিক পদাৰ্থ বুলি কম একে ধৰণে যদি ৰঙা যদি লিটমাছ পেপাৰ এখন আমি তৰল পদাৰ্থটো ডুবাই দিও বা হে পদাৰ্থটো ডুবাই দিও আৰু তাৰ পাছত ৰঙা যেটো ৰং আছে ৰংটো যদি নীলালে পুনৰ পৰিৱৰ্তিত হৈ যায় তেন্তে তাক আমি কি বুলি কম তাক কম আমি ক্ষাৰকীয় পদাৰ্থ সোৱা হাইড্ৰোজেন প্লাস আৰু OH মাইনাস লিটমাছ পেপাৰৰ নীলা ৰং ৰঙালে পৰিৱৰ্তিত হোৱা আৰু ৰঙাৰ পৰা নীলালে পৰিৱৰ্তিত হোৱা এই দুটা ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আমি অম্ল আৰু ক্ষাৰকক প্ৰধানকে দুটা ভাগত আমি ভাগ কৰিব পাৰো সো তোমালোকক লোৱাৰ ক্লাস অৰ্থাৎ তলৰ ক্লাসবোৰক তোমালোকক এসিড বা অম্ল টেঙা আৰু ক্ষাৰকীয় পদাৰ্থবোৰ তিতা বা কেহা বুলি তোমালোকক কোৱা হৈছিল এতিয়া আমি এক্সট্ৰাকে লিটমাছ পেপাৰ আৰু এই যেটা হাইড্ৰোজেন প্লাস আৰু OH মাইনাসৰ কথা পঢ়িব কিয় লগা হল কাৰণটো হৈ গৈছে এখন পৃথিৱীত বহুত বেছি অম্ল পদাৰ্থ বা ক্ষাৰকীয় পদাৰ্থ আছে প্ৰত্যেকটো অম্ল বা ক্ষাৰকীয় পদাৰ্থটো তুমি মুখেৰে টেষ্ট কৰি চাব নোৱাৰা হয়নে যদি তুমি এনেকুৱা এটা এসিড বা অম্ল জাতীয় পদাৰ্থ তুমি টেষ্ট কৰিব গৈছা যিটোত পদাৰ্থ সাংঘাতিকভাৱে কি হয় বহুত বেছি শক্তিশালী তেন্তে তেনেকুৱা পদাৰ্থ এটা তোমাৰ জিভাত পৰাৰ পাছত হয়তো তোমাৰ কি হ'ব পাৰে শৰীৰত তোমাৰ জিভাখনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে অৰ্থাৎ তোমাৰ শৰীৰৰ ক্ষতি হ'ব পাৰে ঠিক একে ধৰণে যিবোৰ ক্ষাৰকীয় পদাৰ্থ আছে সেই ক্ষাৰকীয় পদাৰ্থবোৰকো আমি কি কৰিব পাৰো যদি জিভাত দিও তেন্তে আমাৰ কি হ'ব পাৰে টেষ্ট ল আমাৰ শৰীৰৰ ক্ষতি হ'ব পাৰে গতিকে কোনোবা এটা বস্তু টেঙা আৰু তিতা এই দুটা ধৰ্মৰ ওপৰত ভিত্তি কৰি অম্ল বা ক্ষাৰকক ভাগ কৰাটো আসলতে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে বা যুক্তিসংগত নহয় যাৰ কাৰণে আমি কি কৰিবলগীয়া হৈছে লিটমাছ আৰু এই হাইড্ৰোজেন প্লাস আৰু OH মাইনাসৰ যেটো ধৰ্ম যিকিটা আমাৰ চৰিত্ৰ আছে এই চৰিত্ৰকিটাৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হৈছে সো ইয়াত আৰু কি কোৱা হৈছে যে অম্লৰ সোৱাদ আমি কি পালো টেঙা ক্ষাৰৰ সোৱাদ পালো আমি তিতা হাইড্ৰোজেন প্লাস OH মাইনাস লিটমাছৰ ধৰ্ম এই তিনটা প্ৰধান ধৰ্মৰ ওপৰত ভিত্তি কৰি অম্ল বা ক্ষাৰকৰ আমি পাৰ্থক্য লিখিব পাৰো ডিয়াৰ ষ্টুডেন্টস তোমালোকৰ ক্লাস 10 ৰ যেটো পৰীক্ষা আছে সেই পৰীক্ষাটো তোমালোকৰ বাবে এটা কোৱেশ্চন থাকিব পাৰে যে অম্ল আৰু ক্ষাৰকীয় পদাৰ্থৰ পাৰ্থক্য লিখা ক্ষাৰকীয় পদাৰ্থৰ পাৰ্থক্য লিখা যদি তোমাক ডিফাৰেন্স লিখিব আহে যে ৰাইট ডিফাৰেন্সেস বিটুইন এসিড এন্ড বেস তেন্তে তুমি কি কৰিবা ইয়াত মাত্ৰ তুমি তিনটা বস্তু লিখিব পাৰা এফালে এসিড আৰু এফালে বেস প্ৰথমটো ইয়াৰ যেটো টেষ্ট আছে টেষ্টৰ ওপৰত অৰ্থাৎ সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি প্লেনি তুমি ইয়াক পৃথক বুলি লিখিব পাৰা যেনেকৈ টেঙা আৰু তিতা দুই নম্বৰটো হৈ গৈছে এসিড সাবস্টেন্স বা অম্লবোৰে সাধাৰণতে কি কৰে পানীত দিলে হাইড্ৰোজেন প্লাস উৎপন্ন কৰে আৰু ক্ষাৰকীয় পদাৰ্থই OH মাইনাস উৎপন্ন কৰে আৰু 3 নম্বৰ যেটো আছে 3 নম্বৰটো আমি অলৰেডি ডিসকাস কৰিছো হেতু হৈছে লিটমাছক কি কৰে লিটমাছ পেপাৰ এখনক নীলাৰ পৰা ৰঙালৈ সলনি কৰে অম্লয় আৰু ৰঙাৰ পৰা নীলালৈ সলনি কৰে বা ব্লু কালাৰলৈ সলনি কৰে কোনে ক্ষাৰকীয় পদাৰ্থই গতিকে প্ৰধান তিনটা পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি তোমালোকে অম্ল বা ক্ষাৰকৰ পাৰ্থক্য লিখিব পাৰা এটা চোৱা ইয়াত আমাৰ স্লাইডত আৰু এটা বস্তু আছে হেতু হৈ গৈছে যে যেটো অম্লজাতীয় পদাৰ্থ থাকিব অম্লজাতীয় পদাৰ্থই পানীত কি উৎপন্ন কৰে পানীত উৎপন্ন কৰে H+ বা H3O+ তো তোমালোকৰ বহুতৰ কাৰণে কনফিউজন থাকিব পাৰে কিতাপতো এই বস্তুটো আছে যে হাইড্ৰোজেন প্লাস আৰু H3O+ এই দুটা বস্তু উৎপন্ন কৰে এটা H3O+ বস্তুটো কি হয় এটা H3O+ বুলি এটা আয়নৰ নাম দিয়া হৈ গৈছে এই আয়নটো কি হয় H3O+ আয়নটোৰ নামটো হৈ গৈছে হাইড্ৰোনিয়াম আয়ন এটা হাইড্ৰোনিয়াম আয়ন কেনেকৈ উৎপন্ন হয় যেতিয়া আমি পানীত যেতিয়া কোনোবা এটা অম্লজাতীয় পদাৰ্থ দিম অৰ্থাৎ হাইড্ৰোজেন প্লাস উৎপন্ন কৰা এটা পদাৰ্থ দিম এই হাইড্ৰোজেন প্লাস যেটো আছে হাইড্ৰোজেন প্লাসটো কাৰ লগত লগ লাগিব পানীৰ এটা অণুৰ সৈতে লগ লাগিব পানীৰ অণুৰ ৰাসায়নিক সংকেতটো তোমালোকৰ চাগে মনত আছে হেতু হৈ গৈছে H2O নহয় নে এটা হাইড্ৰোজেন এটা অক্সিজেন আৰু এটা হাইড্ৰোজেন অক্সিজেনৰ ওপৰত যদি লুইস ডট স্ট্ৰাকচাৰ তোমালোকে শিকিছা অৰ্থাৎ ইলেক্ট্ৰন কেনেকুৱাকে থাকে তাক লিখিবলৈ শিকিছা তেন্তে তোমালোকে গম পাবা অক্সিজেনৰ ওপৰত কি থাকে চাৰিটা ইলেক্ট্ৰন মুক্ত ইলেক্ট্ৰন থাকে ফ্ৰী ইলেক্ট্ৰন থাকে গতিকে যেতিয়া পানীত আমি এসিড জাতীয় পদাৰ্থ এটা দি দিম যেনেকৈ হাইড্ৰক্লোৰিক এসিডকে আমি জিনিবা দি দিলো HCl ক দি দিলো গতিকে হাইড্ৰক্লোৰিক এসিডৰ পৰা উৎপন্ন হোৱা যেটো H+ আছে হাইড্ৰোজেন প্লাস আছে সেই হাইড্ৰোজেন প্লাসটোক
এই অক্সিজেনৰ দুটা ইলেক্ট্ৰনে গৈ কি কৰে একেলগতে অক্সিজেনৰ সৈতে বাকি হাইড্ৰোজেন গিটাৰ নিচিনাকৈ বান্ধি লয় অৰ্থাৎ পানীৰ পৰা কি উৎপন্ন হ'ব আগতে আছিলে H2O অক্সিজেনৰ ওপৰত দুটা ইলেক্ট্ৰন লগত আহি গল এটা হাইড্ৰোজেন প্লাস কাৰ পৰা এসিডৰ পৰা অৰ্থাৎ অম্লজাতীয় পদাৰ্থৰ পৰা এতিয়া এই হাইড্ৰোজেনটোকো যদি লৈ অহাৰ পাছত অক্সিজেনৰ লগত হাইড্ৰোজেন মুঠতে কিমানটা লগ লাগি থাকিব মুঠতে হাইড্ৰোজেন লগ লাগি থাকিব তিনিটা এতিয়া চোৱা আমি ইলেক্ট্ৰন দিয়া বা ইলেক্ট্ৰন লোৱা এই ধৰ্মকিটাৰ পৰা আমি এটা কথা জানো কোনোবা এটা পদাৰ্থই যদি বা কোনোবা এটা মৌলই যদি ইলেক্ট্ৰন যদি হেৰুৱায় তেন্তে সেই মৌলটোৱে সদায় কি আধান পায় সদায় ধনাত্মক আধান পায় এতিয়া চোৱা এই হাইড্ৰোজেনটোৰ ওপৰত ধনাত্মক আছিল তাৰ মানে এই হাইড্ৰোজেনটো আগৰে পৰা ইলেক্ট্ৰনৰ অভাৱতে আছিল অৰ্থাৎ ইলেক্ট্ৰন কি হেৰুৱাই থৈছে গতিকে অক্সিজেনে নিজৰ পৰা এটা ইলেক্ট্ৰন হাইড্ৰোজেনক দি ৰাসায়নিক বান্ধনীডাল গঠন কৰিছে এই হাইড্ৰোজেনৰ ওচৰত থকা যিটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো অক্সিজেনৰ পৰা যোৱা গতিকে অক্সিজেনে চাব গলে হাইড্ৰোজেনক দি দিয়াৰ কাৰণে অক্সিজেনৰ ওচৰত এটা ইলেক্ট্ৰনৰ কম হৈ যাবনে নাযায় অৰ্থাৎ অক্সিজেনে এটা ইলেক্ট্ৰন হেৰুৱাইছে যাৰ কাৰণে অক্সিজেনৰ ওপৰত এটা কি পৰিব ধনাত্মক আধান পৰিব গতিকে এই যেটো পানীৰ অণু আছিলে H2O আছিলে হি H+ ৰ লগত লগ লগাৰ পাছত যেটো আয়ন গঠন কৰিলে H3O এই H3O টো অক্সিজেনটো কি হৈ থাকিব প্লাস হৈ থাকিব অৰ্থাৎ ইয়াক কোৱা হয় হাইড্ৰোনিয়াম আয়ন এতিয়া যিকোনো পৰিস্থিতিত যেতিয়া কোনোবা এটা এসিড পদাৰ্থক বা অম্লজাতীয় পদাৰ্থক আমি পানীত যোগ কৰাৰ পাছত সেই অম্লটোৱে উৎপন্ন কৰা H+ টোক সদায় পানীয়ে নিজৰ সৈতে বান্ধি ৰাখে হেতু কাৰণে কোৱা হয় যে অম্লই সদায় কি উৎপন্ন কৰে H+ বা H3O+ অৰ্থাৎ H+ বা হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰে গতিকে পানীত দিয়াৰ পাছতে হাইড্ৰোজেন যেটো পজিটিভ আছে অম্লৰ পৰা অহা হে হাইড্ৰোজেন প্লাসটো মুক্তভাৱে নাথাকি ই সদায় হাইড্ৰোনিয়াম আয়ন হিচাপেহে প্ৰকৃততে থাকে গতিকে ক্লাস 10 ত তোমালোকৰ ইয়াৰ পৰাও এটা তোমালোকৰ কোৱেশ্চন পৰিব পাৰে হেতু হৈ গৈছে যে what happens when an acid is added in water অৰ্থাৎ পানীত যেতিয়া অম্ল এটা আমি যোগ কৰাৰ পাছত কি সংঘটিত হয় বা তোমাক একেবাৰে সহজকৈ কোৱেশ্চনটো এভাগে দিব পাৰে পানীত অম্ল যোগ কৰিলে কি হয় ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত বুজাই লিখা এতিয়া তুমি চোৱা আমি কি লিখিব লাগে যে আমি কি এনসাৰত কি লিখিম ইয়াৰ বিষয়ে যে আমি জানো যে H+ উৎপন্ন কৰে কোনে অম্লয় যে অম্ল এটা যোগ কৰিলে এটা H+ উৎপন্ন হ'ব আৰু সেই H+ টো যেতিয়া পানীৰ সৈতে লগ লাগিব ই সদায় কি উৎপন্ন কৰিব এটা হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰিব হাইড্ৰোনিয়াম আয়ন অসমীয়া আৰু ইংৰাজী দুইটাতে ইয়াৰ নাম একে হাইড্ৰোনিয়াম আয়ন গতিকে হাইড্ৰোনিয়াম আয়ন থকা আৰু অম্লৰ H+ থকা পানীত একেটাই কথা H+ যেহেতু মুক্তভাৱে থাকিব নোৱাৰে তাৰ কাৰণে ই সদায় হাইড্ৰোনিয়াম আয়ন হিচাপে সদায় পানীত বৰ্তি থাকিব গতিকে এটা পানীৰ এটা গ্লাছৰ ভিতৰত যদি আমি বাহিৰৰ পৰা যদি নেমু চেপু তেন্তে সেই নেমুটোৰ পৰা অহা যেটো হাইড্ৰোজেন প্লাস আছে সেই হাইড্ৰোজেন প্লাসটোৱে কি কৰিব যদি আমি ইয়াত নেমু চেপু নেমুৰ পৰা অহা হাইড্ৰোজেন প্লাসটো কি কৰিব ইয়াত ভিতৰত পানীৰ লগত লগ লাগি H3O+ হিচাপে থাকিব হলে আৰু নেমুত থকা অম্ল বা নেমুত থকা এসিডটোৰ নামটো কি জানানে নেমুত থকা অম্ল বা এসিডটোৰ নাম হৈ গৈছে সাইট্ৰিক এসিড নামটো মনত ৰাখিবা দ্যাট ইজ সাইট্ৰিক এসিড আৰু ইয়াত এক্সাম্পলত আমি দি থোৱা আছে সাইট্ৰিক এসিড লেমন জুইচত পোৱা যায় লেক্টিক এসিড কাৰ্ড বা দৈ গাখীৰত পোৱা যায় ঠিক একে ধৰণে ক্ষাৰকীয় পদাৰ্থ এটা বেসিক সাবস্টেন্স এটা এক গ্লাস পানীত যদি আমি ক্ষাৰকীয় পদাৰ্থ যদি দি দিও তেন্তে কি হ'ব এখিনি হৈ গৈছে পানী H2O ইয়াত আমি বাহিৰৰ পৰা কি দিছো এটা ক্ষাৰকীয় পদাৰ্থ দিছো এটা ক্ষাৰকীয় পদাৰ্থৰ উদাহৰণ আমি ধৰি ললো সোডিয়াম হাইড্ৰক্সাইড কাৰণ সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড এই যিমানবোৰ পদাৰ্থ আছে পদাৰ্থবোৰ সদায় ক্ষাৰকীয় ধৰ্ম দেখুৱায় অৰ্থাৎ ইহতৰ সোৱাদ কেহা ইহতৰ ক্ষেত্ৰত লিটমাছ পেপাৰ এখন ডুবাই দিলে বা লিটমাছ যদি আমি দি দিও তেন্তে লিটমাছৰ ৰংটো কোৰ পৰা কলৈ সলনি হ'ব সদায় ৰঙাৰ পৰা নীলালে সলনি হ'ব গতিকে সোডিয়াম হাইড্ৰক্সাইডক যদি ভিতৰলৈ দি দিও সোডিয়াম হাইড্ৰক্সাইডৰ পানীৰ উপস্থিতিত কি হ'ব যে সোডিয়াম হাইড্ৰক্সাইড পানীৰ উপস্থিতিত ইয়াত ই উৎপন্ন কৰিব সদায় এটা OH- আয়ন অৰ্থাৎ চোৱা OH- আয়ন উৎপন্ন কৰিব
এই যেটো OH মাইনাছ আয়ন আছে OH মাইনাছ আয়নটো পানীত থাকাৰ অৱস্থাত হে পানীখিনিক আমি ক্ষাৰকীয় পানী বুলি কম গতিকে অম্ল আৰু ক্ষাৰকৰ পানীত দিলে কি সংঘটিত হয় তাৰ একেবাৰে শৰ্ট এনসাৰ পানীত দিলে অম্ল যেতিয়া আমি দিম এসিড যেতিয়া দিম ই সদায়